আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতু। এজন ছাত্ৰয়ে দাৰুল উলুম দেওবন্দত প্ৰশ্ন কৰিছে। মই আগত আপোনালোকক অসমীয়াত শুনাই ল'ব বিচাৰিছোঁ যাতে ভালকৈ বুজত আহে। ধ্যান দি শুনিব। প্ৰশ্নটো হৈছে যে মই এজন ছাত্ৰ হয় আৰু মই বেলেগ ষ্টেটৰ ছাত্ৰ হয়। মই যেতিয়া ঘৰত যাওঁ ট্ৰেইনত বহি নামাজ পঢ়িব পাৰিম নেকি? এই প্ৰশ্নটো কৰিছে। যেতিয়া মই ঘৰত যাওঁ তেতিয়া ট্ৰেইনত বহি নামাজ পঢ়িব পাৰিম নেকি? যদি মই নামাজটো আদায় নকৰোঁ তেতিয়া মোৰ নামাজটো ফৌত হৈ যাব, মোৰ নামাজটো কাজা হৈ যাব। আৰু মোৰ সফৰটো এনেকুৱা সময়ত হয় যে সেই সময়টো মগৰিবৰ নামাজৰ সময় শুৰু হয় আৰু ট্ৰেইনতে শেষ হৈ যায় মগৰিবৰ নামাজ। তেনেকুৱা অৱস্থাত মই কি কৰিম? এতিয়া উৰ্দু সৱালটো আপোনালোকে শুনি লওক। सवाल मैं एक तालिब इल्म हूँ और मैं दूसरे सूबे से अपना घर जाता हूँ। क्या मैं ट्रेन में बैठकर नमाज़ पढ़ सकता हूँ? अगर ना पढ़ूँ तो मेरी मगरिब की नमाज छूट जाएगी। मेरा सफ़र उसका तरह का होता है। तो भूल कैसे याद उस तरह का होता है नो का बोला इसलिए कि मगरिब की नमाज का वक्त ट्रेन में शुरू होता है और ख़त्म हो जाता है। ইয়াৰ পাছত দাৰুল উলুম দেওবন্দে ফতোৱা দিছে। এইটো কথাৰ ওপৰত উত্তৰ দিছে। কি কৈছে आहक আমি শুনি লওঁ। अगर आप क़याम पर कादिर होते हैं, फतवा दी আছে दारुल उलूम देवबंदे কৈ আছে যে अगर आप क़याम पर कादिर होते हैं यानी ट्रेन पर खड़े होकर मगरिब की नमाज पढ़ सकते हैं। কৈ আছে আপুনি যদি আপোনাৰ কোনো উজৰ নাথাকে, আপুনি যদি থিয় হৈ নামাজ পঢ়িব পাৰে, তেতিয়াহ'লে আপোনাৰ কাৰণে জায়েজ নহয় যে আপুনি বহি পিনে নামাজ পঢ়িব। तो बैठकर पढ़ना जायज़ नहीं है। তেতিয়াহ'লে আপুনি বহি নামাজ পঢ়িব নোৱাৰিব। আপোনাৰ যদি উজৰ নাথাকে, উজৰ সাপেক্ষে আপুনি বহি নামাজ পঢ়িব পাৰিব। যদি উজৰ নাথাকে তেতিয়াহ'লে আপুনি বহি নামাজ পঢ়িব নোৱাৰিব। अगर बहुत ज़्यादा भीड़ भाड़ की वजह से खड़े होकर नमाज पढ़ना मुमकिन ना हो, যদি সেই সময়ত ট্ৰেইনত বহুত ভিৰ ভাৰ হৈ আছে, ভিৰৰ কাৰণে আপুনি থিয় হৈ নামাজটো আদায় কৰিব নোৱাৰি আছে, তো ऐसी सूरत में जिस तरह भी मुमकिन हो, তেনেকুৱা অৱস্থাত আপুনি যেনেকৈ পাৰে নামাজ পঢ়লে আপুনি নামাজটো পঢ়ি লওক। যদি ট্ৰেইনত ভিৰৰ কাৰণে, মানুহৰ কাৰণে আপুনি থিয় হৈ নামাজটো আদায় কৰিব নোৱাৰি আছে, তেতিয়াহ'লে আপুনি এনেকুৱা सूरतত, এনেকুৱা অৱস্থাত যেনেকৈ পঢ়িব পাৰে তেনেকৈ পঢ়ি লওক। কিন্তু এটা কথা মনত ৰাখিব, नमाज छोड़ने का गुनाह ना हो और बाद में उस नमाज का यादा कर ले। वैसे যে আপুনি পঢ়িব সেইটো কাৰণটো হৈছে যে আপোনাৰ যাতে গুনাহ নহয় আৰু সেই নামাজটো দ্বিতীয়বাৰ আপুনি কি কৰিব লাগিব? ঘূৰাই পঢ়িব লাগিব। যেতিয়া আপুনি ঘৰত গৈ পাই যাব আকৌ সেই নামাজটো পঢ়ি ল'ব। ওয়াল্লাহি তাআলা আলম। দাৰুল ইফতা দাৰুল উলুম দেওবন্দ। আশা কৰোঁ বুজিব পাৰিছে। আসসালামু আলাইকুম।